নমস্কাৰ, মই শৰ্মিলা। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। মই আজি তাৰে আগতে মই মোৰ এক্সেছ পাৰ্চৰ ছেশ্যনৰ কথা ক'ব ওলাইছোঁ দেই। যদি মোৰ হাতেৰে আপোনালোকে ছেশ্যন ল'ব বিচাৰে তেন্তে যিটো আমাৰ গুগল প্ৰাইজ দিয়া থাকে ন, সেইটো গুগল প্ৰাইজ আপোনালোকে চাই বহুতো হয়তো ভাবে যে ইমান প্ৰাইজ, কিন্তু মই গুগল প্ৰাইজটোতো মই লোৱা নাই। তাৰোপৰিও মই 1000 টকাৰ তলত মানে এই ছেশ্যনটো দি আহি আছোঁ। সেয়ে আপোনালোকে যদি ইচ্ছুক হয়, ভাবে ন বহুতেও যে এটা ল'ব পাৰিলে ছেশ্যন এটা ল'ব পাৰিলে বহুতেও পইচাটোৰ কাৰণে ল'ব নিবিচাৰে। সেইকাৰণে যদি মোৰ পৰা ল'ব বিচাৰে মই চন্দ্ৰপুৰতে আছোঁ, 1000 টকাৰ তলত দেই প্ৰাইচটো। মোৰ নাম্বাৰত আপোনালোকে ফোন কৰিব। ফোন কৰাৰ পিছত আপোনালোকে মোৰ হাতেৰে যদি ছেশ্যন ল'ব বিচাৰে তেন্তে যোগাযোগ কৰিব মোলৈ। আজি মই ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি হাঁহি ধেমালি আনন্দৰ যেন পৰিৱেশৰ এক সৃষ্টি সদায় হৈ থাকে। তাৰ কাৰণে আমি কি কৰিব লাগে? বহুতৰে ঘৰখনত কয় ন যে সুখ শান্তিটো নোহোৱা হৈ যায়, হাঁহি ধেমালি মানুহৰ মাজত নোহোৱা হৈ যায়। আমি সেনেকৈ জানো বহি থাকিম? সেইটো কৈ পেলাই জানো বহি থাকিম? আমাৰ কিছুমান উপায় থাকে, উপায় দিয়াই আছে। আমি সেইবিলাক অকণমান যদি আমি ভাবি লওঁ যে কি উপায়েৰে আমি আমাৰ ঘৰখনৰ মাজত হাঁহি ধেমালি আনন্দ সকলোবিলাক আমি বিচাৰি পাওঁ, তাৰে হৈছে এক অন্যতম আমি সকলোৱে জানো ফেংচুইৰ হৈছে এই লাফিং বুদ্ধাটো। এই লাফিং বুদ্ধাটো দেখা পাইছেনে? ইয়াৰে প্ৰতীকটোৱে হৈছে লাফিং বুদ্ধাৰ লাফিং, যিটো কয় হাঁহি থকা অৱস্থাত, ডাঙৰ হওক বা সৰু চাইজৰে হওক, এই লাফিং বুদ্ধাটো মানে ঘৰখনত যদি আমি ৰাখোঁ, সঁচাই আমাৰ ঘৰখনত হাঁহি ধেমালি আনন্দ সকলোবিলাক আমাৰ মাজত থাকি মই নিজেই গম পাইছোঁ। মই আজি 4 বছৰৰ পৰা মোৰ ঘৰখনত মই এই লাফিং বুদ্ধাটো আনিছিলোঁ, যিটোৰ ফলত আমাৰ সকলোৰে মাজত হাঁহি ধেমালি আনন্দ ঘৰখনত থাকে। আৰু বিশেষকৈ নিজৰ ঘৰততো থাকেই হাঁহি ধেমালি সদায় ভৰ্তি থাকে আনন্দ, কিন্তু আমি বাহিৰা যিটো আমাৰ ঘৰৰ বাহিৰত আমাৰ মেইন এণ্ট্ৰেঞ্চত মানে এইটো সন্মুখী থাকিব লাগিব। মানে এইটো কোৱা হয় যে এই পশ্চিম ডাইৰেকশ্যনত লাফিং বুদ্ধা সদায় থ'ব লাগে। কিন্তু কাৰোবাৰ ধৰক দিশ অনুযায়ী ঘৰটো পশ্চিম মানে ছাইড নহ'বও পাৰে, তেন্তে আমি কোন ঠাইত থ'ম এই লাফিং বুদ্ধাটো? যেনে আপোনালোকৰ ঘৰখনৰ যিটো সোমোৱা এণ্ট্ৰেঞ্চ হয়, এণ্ট্ৰেঞ্চৰ মুখামুখি ধৰক মোৰ ছাইডে আপোনালোকে আহিব, যেতিয়া আহিলে যাতে চকু একদম এই লাফিং বুদ্ধাটোৰ ওপৰত পৰে, এনেকুৱা যাতে সন্মুখী মানুহ বাহিৰৰ পৰা আহিলে যাতে লাফিং বুদ্ধাৰ পিনে পৰে। আৰু যদিও নপৰে, কাৰণ এইটো সৰু চাইজ ন, সৰু চাইজ হ'লে যে চকুৰ লেভেলত আমাৰ যিটো আইচ লেভেল মানে থিয় হ'লে আমাৰ যিমান আমাৰ উচ্চতাটোৰ সিমান হেৰিত আমাৰ লাফিং বুদ্ধাটো যেতিয়া মানুহ আহিয়ে যাতে এই লাফিং বুদ্ধাটো নজৰত পৰে। কাৰণ আমাৰ বাহিৰৰ পৰাও নিগেটিভিটি আমাৰ ঘৰলৈ আহে। আমাৰ অকল যে ঘৰৰ ভিতৰত সুখ শান্তি সমৃদ্ধিখিনি থাকিলেই নহ'বতো, বাহিৰৰ পৰাও আমাৰ আহিব লাগিব সেই উৰ্জাখিনি, নিগেটিভিটিখিনি আমাৰ দূৰ কৰিব লাগিব। আমি গম নাপাওঁ আমাৰ বাহিৰৰ কোন মানুহৰ কেনেকুৱা মনোভাৱ লৈ আমাৰ ঘৰৰ ভিতৰত আহে। ঠিক যদি আমাৰ এই লাফিং বুদ্ধাটো ঘৰৰ ভিতৰত থাকে, তেন্তে কোৱা হয় যে এই লাফিং বুদ্ধাই সকলো নিগেটিভিটি আঁতৰ কৰি দিয়ে। সেয়ে আপোনালোকে যিকোনো আপোনালোকৰ সোমোৱা ঘৰখনৰ মেইন এণ্ট্ৰেঞ্চৰ যাতে চকুৰ পৰে। আৰু যদি মানুহৰ চকুতো কিবা কাৰণত নপৰিব পাৰে, কিন্তু লাফিং বুদ্ধাটো যিকোনো মানুহ আহিলে দুৱাৰ মুখততো চকু পৰিবই। সেইকাৰণে কোৱা হৈছে যে লাফিং বুদ্ধা সুখ শান্তি সমৃদ্ধি লৈ আমাৰ ঘৰখনত আহে, হাঁহি ধেমালি লৈ আহে, যিহেতু হাঁহি থকা অৱস্থাত থাকে। আৰু লাফিং বুদ্ধা বিশেষকৈ এইটো চাইজৰ হ'ব লাগে, এইটো বোধহয় 3.5 ইঞ্চিমান আছে বোধহয়, মই পাহৰি গ'লোঁ।
কিন্তু এইটো চাইজৰ। আৰু লাফিং বুদ্ধা সদায় থিয় হৈ থকা অৱস্থাত থ'ব নালাগে। যিটো থিয় হৈ থাকে ন, সেইটোত নহয়, সদায় চকীখনত যাতে বহি থাকে আৰু এটা মোনা হাতত লৈ থাকে, ধনৰ টোপোলা বুলি কয়। ধনৰ টোপোলা এটা পিছফালেও লৈ থকা দেখা যায়, সেইটোও ভাল। আৰু এটা হাতত এটা লৈ থাকে, সেইটোও ভাল। সেইকাৰণে আপোনালোকে কি কৰিব, এটা লাফিং বুদ্ধা ঘৰত ৰখা অত্যন্ত প্ৰয়োজনীয়, যিটো হৈছে ফেং চুইৰ আমাৰ নিগেটিভিটিবিলাক যাতে আমাৰ ঘৰখনত কেতিয়াও আহিব নিদিয়ে, আহিলেও যাতে লাফিং বুদ্ধা সেইকাৰণে কয় যে ৰখীয়া হৈ থাকে আমাৰ দুৱাৰ মুখতে, যাতে ঘৰৰ এণ্ট্ৰেঞ্চত মানে সদায় নজৰ দি থাকে বুলি কয় লাফিং বুদ্ধাই। আৰু লাফিং বুদ্ধা ৰখাৰ পিছত আমি পাহৰি যাব কেতিয়াও নালাগে যে এইটো থৈ দিলোঁ বাছ কাম কৰি থাকিব, এইটো কেতিয়াও নহয়। লাফিং বুদ্ধাই সদায় আমি যেনেকৈ আমাৰ ক্ৰিষ্টেলবিলাক আমি শ্ৰাজ কৰি থাকোঁ, বা লাফিং বুদ্ধাক কেতিয়াও পূজা কৰিব নালাগে, ধূপ ধূনা দিব নালাগে, মাত্ৰ এটাই কৰিলে হ'ল, লাফিং বুদ্ধাৰ এই যে বেলিটো আছে পেটটোত সদায় ৰাপ কৰি থাকি পেলাই কয়, তুমি আমাৰ ঘৰত সুখ আনন্দ সমৃদ্ধি সকলো লৈ আহিছা, থেংক ইউ থেংক ইউ, এনেকৈ সদায় কৈ থাকিব লাফিং বুদ্ধাক। বেলেগত একো আপোনালোকে এই বেলিটোত সদায় এনেকৈ ৰাপ কৰি ক'ব লাগে যে তুমি আমাৰ ঘৰত সুখ শান্তি সমৃদ্ধি লৈ আহিছা, এনেকৈ সদায় ক'ব। চাবচোন বাৰু, তেতিয়া আপোনালোকৰ ঘৰখনত লাহে 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 আপোনালোকৰ ঘৰখনত যদি কিবা নিগেটিভিটিও আছে তেন্তে আঁতৰ হৈ যাব। সকলোৰে মাজত হাঁহি ধেমালি আনন্দবিলাক সদায় বৰ্তি থাকিব। আৰু যদি কাৰোবাৰ মনোভাৱ, মই তাই কৈছোঁ আগতেও, কাৰোবাৰ যদি মনোভাৱ কিবা এটা লৈ আপোনাক কিবা ক'ম বুলি বা এনেকুৱা হয় যে আপোনাক কিবা ক'ব আহিছে কোনোবা বাহিৰা মানুহে, তেতিয়া কি হ'ব, এই লাফিং বুদ্ধাৰ যিটো হাঁহি থকা মুখখনে সেই মানুহটোৰ নিগেটিভিটিখিনি ছাইড কৰি দিয়ে বুলি কয়। মনোভাৱখিনি, বেয়া মনোভাৱখিনি চেঞ্জ হৈ যাব অট'মেটিক। ঘৰখন সোমোৱাৰ লগে লগে তেওঁ কিহক লৈ ক'ব আহিছিলে আপোনাক, এতিয়া কিবা থট এটা লৈ আহিব লাগিব, মানে নিগেটিভিটি এটা থট লৈ আহিব লাগিব, সেই নিগেটিভিটিখিনি এবজৰ্ব কৰি লৈ নিজৰ ওপৰত কেতিয়াও নিদিয়ে আমাৰ ঘৰখনৰ ওপৰত নিগেটিভিটি আহিব। সেইকাৰণে মেইন এণ্ট্ৰেঞ্চত আপোনালোকে দুৱাৰমুখৰ পিনে যাতে চাই থাকে, নজৰ দি থাকে, সেইকাৰণে এটা লাফিং বুদ্ধা ৰাখিবই। তেতিয়া গম পাব আপোনালোকে। আজি মই 4 বছৰৰ এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ, মই নিজে গম পাইছোঁ। তো আপোনালোকেও ৰাখিব, এইটো চাইজতে ৰাখিব আৰু ওখ ঠাইত ৰাখিব, যাতে মানুহৰ নজৰ আপোনালোক কোনোবা আহিলে নজৰ পৰে আৰু আপোনালোকৰ ঘৰখন যাতে সদায় সুখ শান্তি সমৃদ্ধি আনন্দ হৈ থাকে, সেইটোৰ কাৰণে আজিলৈ আহিছোঁ। যদি ভাল পাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা মই নেক্সট ভিডিঅ' লৈ আহিম। আজি লাফিং বুদ্ধাৰ ওপৰত ক'লোঁ, নেক্সট এটা ভিডিঅ' আৰু ভাল এটা ভিডিঅ' লৈ আহিম, আপোনালোকে তাৰ কাৰণে অপেক্ষা কৰিব। আজিলৈ নমস্কাৰ।